বেজবৰুৱা মা মনসা থানৰ সাধক আমি আমাৰ মাজত পাই ধৰণে মানিছোঁ আৰু নিশ্চয় কথা তেখেতৰ পঞ্চমিক আঞ্চলিক নাগাৰা সংঘৰ তৰফৰ পৰা অসমীয়া জাতিৰ স্বাভিমান এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ আৰু আদৰণি জনাব পঞ্চমিক আঞ্চলিক নাগাৰা সংঘৰ সম্পাদক প্ৰদীপ কুমাৰ নাথ প্ৰদীপ কুমাৰ নাথে আদৰণি জনাইছে এখন ফুলাম গামোচা। ধন্যবাদ। অসম নাগাৰা নাম সংঘৰ অন্তৰ্গত হাজ পঞ্চতীৰ্থ যি নাগাৰা নাম সংঘৰ প্ৰথম বাৰ্ষিক অধিৱেশন এই প্ৰথম বাৰ্ষিক অধিৱেশনত আজি মোক ইয়াতে আমাৰ কৰ্মকৰ্তাসকলে পাঠকদ্বয় যে নিমন্ত্ৰণ দিছে আচলতে এনেকুৱা অনুষ্ঠানত মই বৰ্তমানত নিমন্ত্ৰণৰ যোগ্য ব্যক্তি হোৱা নাই। মই পোনপ্ৰথমেই তথাপি এই অনুষ্ঠানত যিসকলে এই স্থানখন বাছনি কৰিছে বা এইখন গাঁৱৰ যি উন্নয়ন কমিটিৰ সভাপতি মহোদয় তেখেতক নিশ্চয় শলাগিব লাগিব। লগতেই নাগাৰা নাম সংঘৰ সভাপতি মহোদয় শলাগিব লাগিব আৰু আমাৰ কৰ্মকৰ্তাসকলক মোক মাইক্ৰফোনটো আগবঢ়াই দিছে নাগাৰা নামৰ ওপৰত দুআষাৰ কোৱাৰ কাৰণে। আচলতে মই ক'লেই য'ত লাগে সেইকাৰণে মই বেছি নকওঁ। অলপতে মই কৰিশ্মা নাথৰ হৈ কৈছিলোঁ কোৱাৰ কাৰণে মোক বহুতে প্ৰশংসা কৰিছে আৰু বহুতে গালিও দিছে। গালি মানে ভাল পাওঁ কাৰণ ক'ৰবাত যদি মই ভুল কৰিছোঁ তেতিয়া দাও কটাৰী যেতিয়া শিলত দিলে ধাৰ হয় ঠিক তেনেকুৱাকৈ মোৰ ভুলবিলাক শুধৰণি হয়। মই নাগাৰা নাম সংঘৰ ওপৰত মোৰ সিমান জ্ঞান নাই তথাপিও মই এটা কথা কওঁ সেই মোৰ সভাৰ শিল্পীসকল আপোনালোকে যি হৰিৰ নাম অমৃত আমাৰ মাজত বিলাই দিয়ে চাওক মানুহে কিছুমানে কয় বেপাৰ কৈছে এইটো নহয়। আপোনালোকে বেপাৰ যিখিনি ৰাতি কষ্ট কৰি দিনত একো কৰিব নোৱাৰে নাম গাব যায় হৰিৰ নাম শুনাব যায় এইখিনিত আমি যদি ঘৰত সোমাই থাকোঁ বা পথত কষ্ট কৰি থাকোঁ এই কষ্ট কৰা কথাখিনি যেতিয়া হৰিৰ নাম শুনো সকলো পাহৰি যাওঁ আমি সকলো বিলীন হৈ যাওঁ। কিন্তু আজি হৰিৰ নামৰ নামত কিছুমান মহিলা নাম সংঘই বিতৰ্কিতৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ মই আজি নাম মাৰিয়ে কওঁ যাতে ভৱিষ্যত তেনেকুৱা নহয়। কৰিশ্মা নাথে যিবিলাক কৰি থাকে আজি মই বহুত প্ৰাৰ্থিকাক এইবিলাক কৰা দেখা নাই। মই কিন্তু কৰিশ্মা নাথক ডাইৰেক্ট কৰিয়ে কৈছোঁ মোক যিয়ে নকওঁ কৰিশ্মা নাথক ৰাইজে বয়কট কৰিব লাগে আৰু বাদ বাকী নাগাৰা নাম সংঘক আদৰি ল'ব লাগে। হৰিৰ নাম গাঁৱে গাঁৱে হওক হৰিৰ নাম ঘৰে ঘৰে হওক হৰিৰ নাম শিশুৰ পৰা বৃদ্ধ বনিতালৈ শুনক। যি হৰিৰ নাম শুনিলে আমি পৰম আত্মাৰ ওচৰত পৰম পিতাৰ ওচৰত আমি যাই লীন হ'ব পাৰোঁ। এই হৰিৰ নাম আমাৰ যি ভকতসকলে আমাৰ যি পাঠকসকলে আমাৰ মাজত দিয়ে তাৰ ভিতৰত আমাৰ মহিলা এই পাঠক কৰিশ্মা নাথে কৰা কামবিলাক আমি সকলো পাঠকবিলাকে কিন্তু এটা প্ৰতিবাদ কৰিব লাগে। কাৰণ এনেকুৱা নাম বস্তু কৰিব নালাগে। হৰিৰ নাম আমাৰ মাজত দিয়ক তেওঁ নাম গাওক তেওঁ উঠি অহা নৱপ্ৰজন্ম তেওঁৰ নাম গাইছে আমি ভাল পাইছোঁ। আৰু মই আমাৰ পুৰুষৰ পাঠকসকলৰ ভিতৰতো মই দুই এটাক মই দেখিছিলোঁ দুই এটা নাগৰো যায় বা আমাৰ মহিলাৰ তাতো নাগৰো যায় নাগৰাটো কামৰে উঠায়। এনেকুৱাকৈ হৰি দি নাগৰা বজাবা নাগৰাৰ যেতিয়া নাগৰা নাম হৈ থাকে নাগৰাটো উঠাই দিয়াৰ পিছত মোৰ এটা অনুমান হয় যে এইটো সভাপতি চেয়াৰখনৰ পৰা উঠি গ'লে সভাৰ মূল্য নাথাকে। ঠিক তেনেকুৱাকৈ নাগৰাটো উঠালে নাগৰা নাম ধ্বংস হয়। মই ভৱানন্দ পাছত ভৱানন্দ নাগৰক কেতিয়াবা কেতিয়াবা দেখোঁ। মই এইবিলাক তাৰমানে সঁচাকৈ কৈছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যে এইবিলাক আলোচনা কৰে মিটিঙত আলোচনা কৰি নাগাৰা যাতে কোনো নাকাপোৰে নাগাৰা যাতে কোনো হৰিৰে নবজায় নাগাৰাৰ ওপৰত যাতে কোনো অত্যাচাৰ নকৰে। কাৰণ চাওকচোন তাল নাগাৰাই আমাক কেনেকুৱা এটা শক্তি দিয়ে যি শক্তিৰে আমি বিচনাত পৰি থাকিলেও একবাৰ উঠি বহি এই নাম শুনিবৰ মন যায়। সেই সুধিবিন্দ মোৰ নামৰ ওপৰত বিশেষ জ্ঞান নাই। মই তথাপি এইখিনি মই কৈছোঁ কৈ মই এটা সাধাৰণ নামৰ দিহাৰে মোৰ ভাগৰটো সামৰি মাৰিম। কিন্তু পাঠকসকলে মোক ঠাট্টা নকৰিব কাৰণ কিয় মোৰ নাম গাব অভ্যাস নাই। যেহেতু নামৰ মাইক্ৰফোনটো দিছে
মই অনুৰোধ এটা কৰিছোঁ, আপোনালোকে আগুৱাই যাওক। এনেকুৱা অনুষ্ঠান মোৰ মন্দিৰত পাতক, আমাৰ অঞ্চলত পাতক, মই সহায় কৰিম। আৰু মই সদায় নামটো এই নাগাৰাখনৰ লগত আছোঁ। যিহেতু আমি নামৰ লগত আছোঁ, মই আমাৰ তাত এজনী পাতিকাই নাম গাইছিলে, তেওঁ মই ভাবিলোঁ তেওঁ বিয়া হৈ আহি মানে এনে থাকিব লগা হ'ল। এনে থাকিব লগা মই কি কৰিলোঁ, 7 যোৰা তাল আৰু নাগাৰা কিনি আনি দিলোঁ। যেতিয়া 7 যোৰা তাল আৰু নাগাৰা কিনি আনি দিলোঁ, মই ভাবিছিলোঁ যে ময়ো ৰাতি ৰাতি যাই নামত শুনিম বা তালাত ধৰি বজাম। কিন্তু দেখিলোঁ মানুহ এটা বেছি হয়, গাড়ীখনত এজন মানুহ বেছি হ'লে সেইটো হ'লোঁ মই। তেতিয়া মই ক'লোঁ যে তোমালোকে যিমান নাম ৰাখিছিলা, তাৰমানে মই গ'লে কোনো ধৰণৰ কেলেংকাৰী কৰিব নোৱাৰা কাৰণে মানুহ এটা বেছি মই হওঁ। তেতিয়া মই ক'লোঁ যে তোমালোকে এটা কাম কৰা, যে নামটো তোমালোকে যিমান নাম লক্ষী পূজালৈকে ৰাখিছা, তেতিয়ালৈকে তোমালোকে এটা কাম কৰা, নামকেইখন গোৱা, মোৰ তাল নাগাখিনি মোক গতাই দিলে হ'ল। তেওঁলোকে ক'লে যে তাল নাগাখিনি বিক্ৰী কৰিবা নেকি? মই বোলো মই হৰিৰ নাম বিক্ৰী নকৰোঁ, মই ঘৰ আনি থৈ দিছোঁ, মই তাকে চাইছোঁ সপোন দেখি দেখি। মই সিদিনা পাঠকক কৈছোঁ, মই ঠগি ভাঙি হ'লেও একদিন হ'লেও তাৰ নাম গাম। মই পাঠকক কৈছোঁ, আমাৰ নাটক আছে, মই কৈছোঁ মোৰ তাত গৈছিলে। কাৰণ ভগৱান দিয়া এতিয়াও আমাৰ খুৰা এজনৰ নাম গাইছিল, কুশল পাঠকৰ শিষ্য আছিল। 25টামান আমাৰ নাম আমাৰো মনত আছে অলপ অলপকৈ হ'লেও। গতিকে এই হৰিৰ নাম যিহেতু বিতৰণ কৰি আছে, আপোনালোকে ভালকৈ বিতৰণ কৰক। আপোনালোকে পদক্ষেপ লওক, যাতে নাগেৰা কোনো কামুৰিব নোৱাৰে, যাতে তাল কোনো ভৰি দিব যাব নোৱাৰে, যাতে নাগেৰা কোনো উঠাব নোৱাৰে, যাতে নামৰ নামত হৰিৰ নামৰ নামত বিভ্ৰান্তি সৃষ্টি কৰি আন গায়কক অপমান কৰিব লাগে, একতা জাতিক অপমান কৰিব লাগে, তাৰ পদক্ষেপ কামৰূপ এই আমাৰ যি হাজ পঞ্চতীৰ্থ অসম নাগেৰা নাম সংঘৰ অন্তৰ্গত, মই আজি এই পঞ্চতীৰ্থ হাজৰ এই নাগেৰা সংঘক মই অনুৰোধ জনালোঁ যাতে অসম নাগেৰা নাম সংঘক এইখিনি কয়, কৈ পেলাই যাতে এই বস্তুখিনিক পদক্ষেপ এটা লয়, যাতে আমি ঘৰত বহি যাতে কাৰো বেয়া কথা, এজন পাঠকে নাম গাব যায় তেওঁৰ যাতে বেয়া কথা শুনিব নালাগে, সেইটো যাতে কৰে মই অনুৰোধ জনাইছোঁ। এতিয়াও পূৰা পুৱাই পুৱাই কি কাৰ্যসূচী গ'ল আৰু কি কি আহি আছে, সেইটো আমি 2 এষাৰৰ কথা জানিব বিচাৰোঁ। নমস্কাৰ। আমাৰ পঞ্চতীৰ্থ আঞ্চলিক নাগাৰা নাম সংঘ হাজোৰ আজি ইয়াতে বাউসীত প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আমাৰ প্ৰথমতে পতাকা উত্তোলন হৈছে, তাৰপিছত গ্ৰন্থি প্ৰজ্বলন হ'ল, তাৰপিছতে বৃক্ষৰোপণ হ'ল, তাৰপিছত আমাৰ স্মৃতি তৰ্পণ হ'ল। ইয়াৰ পিছত আমাৰ ইয়াৰ স্থায়ী 2টা মহিলা নামদলে নাম আৰম্ভ কৰিছে। তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাৰ আৰম্ভ হোৱাৰ ঠিক সমাপ্ত হোৱাৰ পিছতেই আমাৰ সমন্বয়ৰ নাম আৰম্ভ হ'ব, আৰু সমন্বয়ৰ নামৰ পিছত আমাৰ আঞ্চলিকৰ 3টা দলে নাম পৰিৱেশন কৰিব, আৰু শেষত সদৌ অসম নাগাৰা নাম সংঘৰ অন্তৰ্গত মাননীয় সৰ্বেশ্বৰ কলিতা আৰু মাননীয় কৈলাশ তালুকদাৰদেৱে ইয়াত নাম পৰিৱেশন কৰিব। আমাৰ পঞ্চতীৰ্থ হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ আজিৰ দিনটোৰ কাৰ্যসূচী এইখিনিয়ে। নমস্কাৰ। এখন ফুলাম নমস্কাৰে আগমন জনাইছোঁ। এয়া অৰুণী কলিতা আই সম্বৰ্ধনা জনাইছোঁ। আৰু লগে লগে মই আইগৰাকীক আজি মঞ্চখন উদ্বোধন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আজিৰ এই পবিত্ৰ স্থলীত উপস্থিত হৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম নাগাৰা নাম সংঘৰ অন্তৰ্ভুক্ত পঞ্চতীৰ্থ আঞ্চলিক নাগাৰা নাম সংঘৰ সভাপতি সম্পাদক প্ৰমুখে সকলো সদস্যক মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ উৰ্গাল বাউসীৰ সকলো সদস্যক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই ধৰ্মমূলক অনুষ্ঠান মই পাই যথেষ্ট সুখী হৈছোঁ। কৰ্মীসকলক মই সেৱা জনাইছোঁ, আইসকলক সেৱা জনাইছোঁ, আৰু আগন্তুক এনেকুৱা পৰ্ব পাম বুলি আশা কৰিছোঁ। প্ৰথমবাৰ শিকিছোঁ, যিহেতুকে বহুত ভাল হৈছে, একবাৰ ভাল কৰিম বুলি আমি সকলোৱে প্ৰতিশ্ৰুতি ল'ব লাগিব। আৰু এই ধৰ্মমূলক তোমাৰ কথাটো আদৰ সৌভাগ্য পাইছোঁ। এই ধৰ্মত আমি শ্ৰীকৃষ্ণই আমাক কৈছিল যে পদ, ধন, বল, সম্পত্তি
কেতিয়াও অহংকাৰ নকৰিবা। অহংকাৰ কৰিবা যদি দাদাই কাৰোবাক 10 টকা কাৰোবাক বিপদত সহায় কৰিছে, কাৰোবাক এখন ভাত খুৱাইছে, তেনেকুৱা মানুহক লৈ অহংকাৰ কৰিব লাগে। আৰু এই সমাজখনত গুৰু শংকৰদেৱ আমাৰ মহান গুৰু তেখেতৰ আশীষ লৈ আমি সকলো নাম প্ৰদৰ্শন কৰোঁ। তেখেতক শ্ৰদ্ধা কৰি এই আজি বেছি নকওঁ, কাৰণ বহুত অনুষ্ঠান আছে, বেছিকৈ গ'লে হয়তো অসুবিধা হ'ব। সেয়ে এই আজি সুন্দৰ মঞ্চখন মুকলি সভাখন লৈ উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ আৰু এই মঞ্চটো বক্তব্য সামৰিব কৰিছোঁ। আমি আমাৰ আঞ্চলিক গৌৰৱ কৰা এখন অসমীয়া জাতিৰ স্বাভিমান পুৰাণ গামোচাৰে আদৰণি জনাব জিন্তি বলিদাস। আমন্ত্ৰণ কৰা সন্মানীয় সদৌ নাগাৰা সংঘৰ প্ৰাক্তন সভাপতি শ্ৰীযুত মাধৱ চন্দ্ৰ ডেকাদেৱক এখন ফুলান গামোচাৰে আদৰণি জনাব অংকিতা দাস। আমি এবাৰ সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সদৌ অসম নাগাৰা সংঘৰ সম্পাদক প্ৰধান শ্ৰীযুত নিপন দত্ত কলিতাদেৱক এখন ফুলান গামোচাৰে আদৰণি জনাব লিজা দাস। এয়া নিপন দত্ত কলিতা। আৰু এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ কামৰূপ জিলা নাগাৰা সংঘৰ সাধাৰণ সম্পাদক সন্মানীয় ভৱেন কলিতাদেৱক এখন ফুলান গামোচাৰে আদৰণি জনাব ডিম্পী দাস। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ আমাৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত সূৰ্য কুমাৰ দাসদেৱক এখন ফুলান গামোচাৰে আদৰণি জনাব ভনিতা দাস। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সন্মানীয় চন্দ্ৰ বৰডেকা ডাঙৰীয়া, তেখেত বিশিষ্ট ব্যক্তি, তেখেতক এখন ফুলান গামোচাৰে আদৰণি জনাব সোনিয়া দাস। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ শ্ৰীযুত মহেশ্বৰ দাস ডাঙৰীয়া, তেখেতক এখন ফুলান গামোচাৰে আদৰণি জনাব কাকলি দাস। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সন্মানীয় আমাৰ আদৰণি সমিতিৰ সভাপতি ছবিন কলিতাদেৱক এখন ফুলান গামোচাৰে আদৰণি জনাব জন্মনি দাস। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সন্মানীয় সংবাদ জগতৰ সন্মানীয় শ্ৰীযুত তাৰিশ্বৰণ কলিতাদেৱক এখন ফুলান গামোচাৰে আদৰণি জনাব অনুপমা। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ কামৰূপ জিলা নাগাৰা সংঘৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰভাত চন্দ্ৰ মহোদয়ক এখন ফুলান গামোচাৰে আদৰণি জনাব জিম্পী দাস। গড়চৰ আঞ্চলিকৰ পৰা অহা সন্মানীয় অৰ্জুন নাথক এখন ফুলান গামোচাৰে আদৰণি জনাব কলিতা দাস।
এবাৰ সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ গণেশ্বৰ আঞ্চলিকৰ পৰা অহা সন্মানীয় খগেন নাথ দেৱক এখন ফুৰাম গামোচাৰে আদৰণি জনাব মানসী দাস। ডাঙৰীয়া তেখেত গুৱাহাটীৰ পৰা আহিছে, তেখেতক এখন ফুৰাম গামোচাৰে আদৰণি জনাব আমাৰ আদৰণি সমিতি সোনিয়া দাস। এবাৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ মাজত উপস্থিত থকা সন্মানীয় পাঠক প্ৰহ্লাদ ডেকা দেৱক এখন ফুৰাম গামোচাৰে আদৰণি জনাব কাকলি দাস। আমাৰ অকণমান দেৰি হৈছে, ক্ষমা কৰিব। সন্মানীয় পঞ্চতীৰ্থ আঞ্চলিক নাগাৰা সংঘৰ সন্মানীয় সভাপতি শ্ৰী মহেশ দাসক এখন ফুৰাম গামোচাৰে আদৰণি জনাব অনুভৱ হৈছে। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ আমাৰ মৰমৰ মোৰ ভাতৃপতি পাৰ্থপ্ৰতি তালুকাৰ এখন ফুৰাম গামোচাৰে আদৰণি জনাব সংগীতা দাস। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সদৌ অসম নাগাৰা সংঘৰ সাংগঠনিক সম্পাদক মোৰ ভাতৃপতি শ্ৰীমান প্ৰণৱ বিধিক এখন ফুৰাম গামোচাৰে আদৰণি জনাব ৰীতা দাস। ইয়াৰ পিছতে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সন্মানীয় উত্তম কলিতা দেৱক এখন ফুৰাম গামোচাৰে আদৰণি জনাব দীপ্তি দাস। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ আদৰণি সমিতিৰ উপ সভাপতি ভূপেন চৌধুৰীক এখন ফুৰাম গামোচাৰে আদৰণি জনাব কাকলি দাস। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ আদৰণি সমিতিৰ সদস্য দ্বিজেন পাঠকক এখন ফুৰাম গামোচাৰে আদৰণি জনাব মানসী দাস। আমি আদৰণি সমিতিৰ সন্মানীয় সম্পাদক অক্ষয় কলিতা দেৱক দাস তেখেতক এখন ফুৰাম গামোচাৰে আদৰণি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অনিল দাস ডাঙৰীয়া এখন ফুৰাম গামোচাৰে আদৰণি জনাব বৰ্ণালী দাস। এয়া অনিল দাস। কাকলি দাস এয়া ৰবীন্দ্ৰ দাস। ধন্যবাদ। আমি বিশেষভাৱে আমন্ত্ৰণ কৰা সামাজিক মাধ্যমৰ ইউটিউবাৰ ৰাজীৱ দাসক এখন ফুৰাম গামোচাৰে আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ। সদৌ অসম নাগাৰা সংঘৰ অন্তৰ্ভুক্ত পঞ্চতীৰ্থ আঞ্চলিক নাগাৰা সংঘ হাজোৰ উদ্যোগত এই বৃহত্তৰ বাউকী পৰগাল ৰাইজৰ আতিথ্যত একমসংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন স্থলীত আজি ধৰ্মালোচনী সভাই মঞ্চ বিপদীষ্ট নাম হয়তো মই তেনেকৈ নাজানিম, তথাপিও মই শ্ৰদ্ধাৰে আমাৰ যিসকল ব্যক্তিয়ে বহি আছে Haz
Jaya Rama Krishna Nama Nave Bhava Param Pada Papi Gata Adananda Hanatana Hemaya Krishna Pahada Upahaparo Haridaya Moksha Kurmanara Kiha Dhamana Paro Purama Hari Rama Baraha Sri Rama Buddha Kalkina Medaha Apiti Dhari Sa Krishna Bhaktukaya Karaha Pranama Ram Tajukaya Karaha Pranama Krishna Krishna Hare সম্মানীয় নিৰ্দিষ্ট বক্তা মঞ্চত বিশিষ্ট অতিথিসমূহ মঞ্চত উপবিষ্ট আমন্ত্ৰিত অতিথিসমূহ সদৌ অসম নাগাৰা নাম সংঘৰ বিষয়ববীয়া ও শিল্পীবৃন্দসমূহ পঞ্চতীৰ্থ আঞ্চলিক নাগাৰাম সংঘৰ বিষয়ববীয়া ও শিল্পীবৃন্দ লগতে সভাত উপস্থিত মোৰ সন্মানীয় ৰাইজ আই মাতৃ বাই ভনীসকল মই নাগাৰা নামৰ বিষয়ে ক'ব যোৱাৰ আগতে আপোনাসকলে য'তে আছে আজি